আচ্ছা মন্টু, কচোন টোপনি আহিলে আমি কিয় বিচনাৰ ওচৰলৈ যাওঁ? ছাৰ বিচনাৰ ঠেং চাৰিটা আছে হয়, কিন্তু সিহঁতে খোজকাঢ়িব নোৱাৰে ন, সেইকাৰণে আমিয়ে খোজকাঢ়ি যাওঁ আৰু। আচ্ছা মন্টু, তই কেইবাৰ ফেইল কৰিলি পৰীক্ষাত? এবাৰো কৰা নাই ছাৰ। এবাৰো ফেইল কৰা নাই যদি তই এই 6 ক্লাছতে পঢ়ি থকা দেখিছো যে তোক। ছাৰ মই ফেইল কৰাৰ ভয়তেই 3 বছৰ পৰীক্ষাতে বহা নাই। কচোন ছোৱালীবোৰৰ বেছি লাজ নে ল'ৰাবোৰৰ? ল'ৰাবোৰৰ ছাৰ। কাৰণ ছাৰ ছোৱালীবিলাকে ফিল্মবিলাকত সৰু সৰু কাপোৰ পিন্ধে, ল'ৰাবিলাকেতো ফুল পিন্ধে ন। মন্টু, তই হোমৱৰ্ক কৰি কিয় অনা নাই? ছাৰ ৰাতি কাৰেণ্ট নাছিল। কাৰেণ্ট নাই যদি মমবাতি লগাইতো কৰিব পাৰিলি হয়। চলাই নাছিল ছাৰ। চলাই কিয় নাছিল আকৌ? ছাৰ দেউতাই নামঘৰত নাম দি আছিল, তাতে আছিল চলাইটো। তেন্তে সেইটো ৰুমৰ পৰা কিয় নানিলি তই? ছাৰ মই গা ধোৱা নাছিলো যে। তই গা কিয় ধোৱা নাছিলি? ছাৰ পানী নাছিল আকৌ। পানী কিয় নাছিলে? ছাৰ ক'লোৱে দেখোন কাৰেণ্ট নাছিল বুলি। আচ্ছা মন্টু, কচোন তই ডাঙৰ নে তোৰ দেউতা ডাঙৰ? ময়ে ডাঙৰ ছাৰ। তই কেনেকে ডাঙৰ হলি? ছাৰ মই মোৰ মাৰ লগত নুশুওঁ, কিন্তু দেউতাই মাৰ লগত এতিয়াও শুৱে। ছাৰ জুন আই এম কামিং। মন্টু, এই নতুন ইংলিছ তই কেতিয়া আৱিষ্কাৰ কৰিলি? ছাৰ আপুনিয়েতো ইমান দিনে ক্লাছত ব্যৱহাৰ কৰি আছে। কিন্তু মই তোন মেয়াই কামিংহে কৈছিলো। আৰে ছাৰ তেতিয়াতো মে' মাহ আছিল, আৰু এতিয়া জুন মাহত সোমালো, আপোনাৰ কি গমেই নাই নেকি? মন্টু, তই ক্লাছৰ ভিতৰত গৰু লৈ আহিলি যে? বাইদেউ আপুনিয়ে দেখোন কৈছিলে ইমান গৰুক বোলে মাৰি মাৰি মানুহ বনালো বুলি। সেইটোতো কৰিছো, তাতেনো কি হ'ল? বাইদেউ সেইকাৰণেতো গৰুটো লৈ আনিছো, ইয়াকো মাৰি মাৰি মানুহ বনাই দিয়ক।